11 নৱেম্বৰত বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰচাৰৰ অন্তিম দিনটোত সকলো নেতাই সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিলে 20 বছৰ ধৰি বিজেপি জেডিইউ চৰকাৰে লুটপাট চলোৱাৰ অভিযোগ কংগ্ৰেছৰ 9 কোটি লোকে দৈনিক 67 টকাৰে জীৱন নিৰ্বাহ কৰে বিহাৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অহা 11 নৱেম্বৰত অনুষ্ঠিত হ'ব দেওবাৰে সন্ধিয়া 5 বজাত 122খন বিধানসভা আসনৰ অন্তিম প্ৰচাৰ অভিযান সমাপ্ত হয় ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰে आज अयोध्या में भगवान राम का मंदिर बन गया है ना और ये उन चोरों को बचाने के लिए मैदान में उतरे हैं ये 3 लोग हमारे चुनाव आयोग के सबसे बड़े अधिकारी हैं लालू के बेटे को किसी ने पूछा कि भाई आपको सबसे ज्यादा अच्छा कौन सा मुख्यमंत्री लगता है तो इन्होंने कहा डीएमके के स्टालिन प्रधानमंत्री नरेंद्र मोदी गृहमंत्री अमित शाह विरोधी दलपति कांग्रेस नेता राहुल गांधी सांसद प्रियंका गांधी आदि सकलोए शेष दिनटोर महारणत अवतीर्ण हुआ परिलक्षित हल द्वितीय पर्यायर भोटदाনৰ उपलक्षे 11 नवेम्बৰৰ निशाলৈকে भारत नेपाल सीमांत सम्पूर्ण बंध কৰি দিয়া হৈছে द्वितीय पर्यायर भोटदानলৈ মাজত মাত্ৰ এটা দিন থকা সময়ত বিজেপি জেডিইউৰ বিহাৰ চৰকাৰক तीव्र भाषारे समालोचना करिছে कांग्रेस नेता जयराम रमेशे बीजेपी जेडीयू सरकारे जोआ 20 बছৰ ধৰি बिहारत दुर्नीतिर जरियते लुटपाट चलोৱাৰ अभियोग उत्थापन करिছে कांग्रेस नेताजने बिहारर प्राय 9 कोटी लोके प्रतिदिने मात्र 67 टकारे जीवन निर्वाह करि আছে বুলি अभियोग उत्थापन करि जयराम रमेशे प्रश्न करे जो 20 বছৰত बिहारर बाजेटर पुंजी सरकारे की करिले केगर प्रतिवेदনৰ ওপৰত ভৰ দি कांग्रेस नेतागৰাকীয়ে কয় বিজেপি জেডিইউ চৰকাৰে কেলেংকাৰী আৰু গাফিলতিৰে ৰাজ্যখনত লুটপাট চলাইছে কেগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি कांग्रेस নেতাগৰাকীয়ে কয় বিগত 5 বছৰত মুঠ বাজেটত 3,59,667 কোটি টকাৰ বৃহৎ অংক ব্যয় কৰিব পৰা নাই প্ৰতি বছৰে বাজেটৰ ধন আবণ্টন দিয়াৰ পিছতো 35% অব্যৱহৃত হৈ থাকে সৰ্বশিক্ষা অভিযানৰ ধন 48% খৰচ কৰিব নোৱাৰে চৰকাৰখনে মধ্যাহ্ন ভোজন আঁচনি নিৰ্ধাৰিত ধনৰ 40% ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে চৰকাৰ 70,877.61 কোটি টকা ব্যয় কৰা দেখুৱাইছে কিন্তু ইউটিলাইজেশ্যন সাৰ্টিফিকেট দিয়া নাই স্বাস্থ্য বিভাগত 860.33 কোটি টকা পিছপৰা কল্যাণ শিতানত 911.08 কোটি সমাজ কল্যাণত 941.92 কোটি জনজাতি কল্যাণত 1397.43 কোটি কৃষি বিভাগত 2107.63 কোটি গ্ৰাম্য উন্নয়ন বিভাগত 7800.48 কোটি টকাৰ বিহাৰৰ বিজেপি জেডিইউ চৰকাৰে বৃহৎ কেলেংকাৰী কৰা বুলি দাবী কৰে কাংগ্ৰেছ নেতা জয়ৰাম ৰমেশে News Desk Report, DY 365